ND24 সাংবাদিক বিমল জ্যোতি নাথক আক্ৰমণ কৰা 4 বালি মাফিয়া গ্ৰেপ্তাৰ RTI কৰ্মী দিলীপ নাথৰ পুত্ৰ কপিল নাথক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ হৈছে কংগ্ৰেছ নেতা দাদুল বৰকটকীৰ খুলখালিয়া প্ৰশান্ত নাথ গ্ৰেপ্তাৰ কৰা হৈছে আন দুটা গুণ্ডা পংকজ নাথকো গ্ৰেপ্তাৰ কৰিছে অনিৰাম বসুমতাৰী নামৰ এজনকো গ্ৰেপ্তাৰ কৰিছে ঢেকিয়াজুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 4 অভিযুক্তক হাজিৰ কৰোৱা হৈছে আদালতত আৰু এতিয়াও পলাতক হৈ আছে আক্ৰমণকাৰী দলটোৰ কেইবাজনো সাংবাদিক আক্ৰমণৰ ঘটনাক ঢেকিয়াজুলি প্ৰেছ ক্লাবে গৰিহণা দিছে আৰু প্ৰেছ ক্লাবৰ সন্মুখতে প্ৰতিবাদ সাংবাদিকসকলৰ গ্ৰেপ্তাৰৰ ভয়ত অজ্ঞাত স্থানত আত্মগোপন RTI কৰ্মী দিলীপ নাথৰ এই সন্দৰ্ভত আমাক অধিক জনাব সাংবাদিক বিজয় কলিতাই বিজয় চাওক ইতিমধ্যে আপোনালোকে গম পাইছে যে ঢেকিয়াজুলিৰ ND24 যিগৰাকী সাংবাদিক বিমল জ্যোতি নাথক প্ৰহাৰ কৰাৰ ঘটনাই এক প্ৰকাৰ সমগ্ৰ অসমতে এই বিষয়টো যথেষ্ট চৰ্চা লাভ কৰিছে কেইবাটাও দল সংগঠনে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে কি ধৰণে সাংবাদিকৰ যি সুৰক্ষা সেই সুৰক্ষাক লৈ ইতিমধ্যে প্ৰশ্ন উঠিছে আৰু এই মুহূৰ্তত মই এই কথাখিনি অকণমান জানিবলৈ চেষ্টা কৰিছোঁ যে যিটো আইন শৃংখলা সেই আইন শৃংখলাটো তেওঁলোকে কণ্ট্ৰলত ৰখাৰ বাবে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সমজিলাত আছোঁ আৰু এয়া হৈছে ঢেকিয়াজুলি সমজিলাৰ সম আয়ুক্তৰ কাৰ্যালয় ইতিমধ্যে দুতিবা বৰা আছে মই অকণমান বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ গোটেই কথাখিনি আপুনি নিশ্চয় গম পাইছে যে আমাৰ ND24 এগৰাকী দায়িত্বত থকা কৰ্তব্যত থকা এগৰাকী সাংবাদিকে বাতৰি পৰিৱেশন কৰিবলৈ গৈছিল তাকো এটা অবৈধভাৱে চলি থকা এটা খননৰ বিৰুদ্ধে তাৰ পাছত বাতৰি কৰি অহাৰ বাটতে বাটতেই 4-5 গৰাকী যুৱকে এই ধৰণে ধৰি প্ৰহাৰ কৰিলে গোটেই ঘটনাখিনি আপুনি অৱগত হ'লনে হয় মোক দেখে সেইটো মুহূৰ্তত আমাৰ একচুৱেলি আমাৰ ND24 ঢেকিয়াজুলিৰ আপোনালোকৰ যোনজন যি নিগ্ৰহণ হৈছে বুলি পেলাই কৈছে তেখেতৰ লগত আৰু আমাৰ গোটেই প্ৰেছ ক্লাবৰ লগত আমাৰ এটা সহৃদয় ভাৱ এটা আছে আমি প্ৰায় ইটো সিটো আমাৰ সমস্যাবোৰ বা তেওঁলোকৰ সমস্যাবোৰ ক'ৰবাতো সুবিধা পালে মোক জনায় কিন্তু ইমিডিয়েটলি সেই মুহূৰ্ততে আমাৰ তাত প্ৰেছ ক্লাবৰ সভাপতি হয় তেখেতে হৰেণ ভূমিজ তেখেতে মোক লগে লগে জনাইছিলে সেই মুহূৰ্ততে যেতিয়া মই গম পালোঁ লগে লগে মই আমাৰ আইন যিহেতু মই ভাবিলোঁ যে এইটো এটা তেখেতলোকে মানে এটা সুবিধা পাইছে বা তেওঁলোক যিহেতু নিৰ্দোষী হয় গতিকে মই লগে লগে আমাৰ OC ডাঙৰীয়াক আৰু লগে লগে যিখিনি আমি আমাৰ চক্ৰ বিষয়াকে আৰম্ভ কৰি যাতে ঘটনাটো মানে আইন শৃংখলাটো যাতে আমি মানে কণ্ট্ৰলত বা আমি এটা হেৰি কৰি ৰাখিব পাৰোঁ লগে লগে আমি সেই প্ৰচেছটো লৈ লৈছোঁ যাতে FIR হ'ব পাৰে বা গোটেইখিনি হ'ব পাৰে সেইটো হিচাপে ভূমিজ ডাঙৰীয়াসকলেও আমাৰ হেল্প কৰিলে আৰু আমিও আমাৰ ফালৰ পৰা OCও সময়তে তাৰ মানে তাৎক্ষণিকভাৱে তৎপৰতাৰে তেখেতে FIRটো গ্ৰহণ কৰিলে আমি যেতিয়া কথা পাতিছোঁ আজি কেইবাটাও দল সংগঠন আহিছে তেওঁলোকে কথাবোৰ কৈছে যিটো স্থানলৈ আমি গৈছোঁ য'ত ঘটনাটো সংঘটিত হৈছে সেই বালিমহলটো বছৰ বছৰ ধৰি অবৈধ বুলি তেওঁলোকে কৈছে তাত বন বিভাগৰ নিলুপ্তৰ কথাখিনিও তেওঁলোকে কৈছে আৰু এটা বিষয় তেওঁলোকে কৈছে যে সমজিলাৰ সম আয়ুক্তগৰাকীয়েও কথাখিনি জানে তাত এটা ক্ৰেচিং মিল এটা তাত বহোৱা হৈছে নিজাববীয়াকৈ তেওঁলোকে তাত ক্ৰেচিং গৈছে তাৰ পৰা কিন্তু কেৱল মাত্ৰ পৰিৱেশ প্ৰদূষণেই নহয় মানৱ জীৱনৰ কাৰণেও ভয়াৱহতা তাত কঢ়িয়াই অনা বুলি কৈছে এই কথাবোৰ আপুনি অৱগত হয়নে নহয় নহয় কিছুমান কেতিয়াবা এনেকুৱা হয় তাত আপোনালোকে কেতিয়াবা ৰাইজে কিছুমান কথা অৱগত কৰে যদি আইন শৃংখলাৰ লগত জড়িত হয় তেতিয়াহ'লে মই নিজে সদায় এইবিলাকত মই নিজে সদায় সোমাই পেলাই ছল্ভ কৰিব চেষ্টা কৰোঁ আৰু যদি কোনোবা বিভাগৰ লগত জড়িত হয় তেতিয়াহ'লে কনচাৰ্ণ বিভাগক মই লগে লগে অৱগত কৰোঁ সেইটো হিচাপে মই যেতিয়া মোৰ এনেকুৱা ধৰণৰ কথাবোৰ নটিচলৈ আহে বন বিভাগক অৱগত কৰি হয় তেতিয়া আমি এনেকুৱা ধৰণৰ সেই বুলি এই কেছটো বুলি নহয় বিভিন্ন ধৰণৰ ক্ষেত্ৰত যেতিয়া বিভাগৰ লগত জড়িত আহে মই লগে লগে সেই বিভাগক অৱগত কৰাই দিওঁ মানে বিশেষভাৱে এই কথাটো সুধিছোঁ যে ক্ৰেচিং মিল আৰু তাত অবৈধ খনন এই কথাখিনি আপুনি বন বিভাগক আপুনি অৱগত কৰিলে নাই যে তাত এটা একশ্যন এটা হ'ব লাগে তাত ইলিগেল এটা অফিচ মেমৰেণ্ডাম মতে কিছুমান আমি ফৰেষ্ট বিভাগটো আমাৰ হাতত নাই কিন্তু ভাৰ্বেলি মই তেখেতসকলক জনাওঁ সেইটো মোৰ পাৰ্ভিউত আহে বা মাতি আপুনি অৰ্ডাৰ দিয়াৰ কৰ্তৃত্ব আপোনাৰ হাতত নাই সেইটো নাই মই এইটো নোৱাৰোঁ কৰিবলৈ কিন্তু মই তেখেতলোকক অৱগত কৰাওঁ যাতে আপোনালোকে ইয়াত কোনো ধৰণৰ বা ইলিগেল বা এনেকুৱা ধৰণৰ যাতে নহয় আপোনালোকে লগে লগে নিজৰ মানে যাৱতীয় আইনী ব্যৱস্থাটো যাতে আপোনালোকে গ্ৰহণ কৰক সেইটো মই দায়িত্ব পালন কৰোঁ ঘটনাটো নিশ্চয় আপুনি গম পাইছে যে এগৰাকী RTI কৰ্মীৰো নাম ওলাইছে এই গোটেই যিটো দিলীপ নাথ নামৰ এগৰাকী RTI কৰ্মী গতিকে এই ধৰণৰ যদি কথা হয় এই ধৰণৰ যদি সাংবাদিকক নিগ্ৰহ কৰা হয় এই ধৰণৰ যদি সাংবাদিকক অত্যাচাৰ কৰা হয় প্ৰহাৰ কৰা হয় গতিকে কথাবোৰ কেনেকুৱা ফাললৈ গতি কৰিছে আপুনি নিশ্চয় গম পাইছে কথাবোৰ সেইটো মানে একচুৱেলি এই কথাটো যেতিয়া তেওঁলোকে তেওঁলোকৰ ব্যক্তি স্বাৰ্থত তেওঁলোকে তাত যোৱা নাই ডেফিনেটলি তেওঁলোকে কিবা এটা শুনিছে বা তেওঁলোকে
কিবা এটা গম পাইছে কাৰণে তালৈ গ'ল তাত যেতিয়া তেওঁলোকে মই যিমানখিনি শুনিছোঁ মানে আমাৰ ভূমিজ ডাঙৰীয়া মোক যোনটো আমাৰ তেখেতো মানে ছিনিয়ৰ জাৰ্নেলিষ্ট হয় তেখেতে মোক জনামতে তেওঁলোকে এইটো সেই মুহূৰ্তত তেওঁলোকে সেইটো মানে নিউজটো তাৰ পৰা কৰি পেলাই নিউজটো মানে আপোনালোকে যেনেকৈ ফুটেজ গ্ৰহণ কৰে বা তেনেকৈ তেওঁলোক উভতি আহোঁতে ছেকেণ্ড মানে ভূমিজ ডাঙৰীয়া অকণমান আগত আহিলে ইজনক মানে আঘাত কৰিছে বুলি মোক ভূমিজ ডাঙৰীয়াই কৈছে গতিকে দায়িত্ব পালন কৰিবলৈ যাওঁতে এইটো ঘটনাটো হৈছে গতিকে এই যিহেতু কোনো তেওঁলোকে ব্যক্তিগত কথাত যোৱা নাই তেওঁলোকৰ নিজৰ দায়িত্ব পালন কৰোঁতে যেনেকৈ আমি অফিচৰ দায়িত্ব পালন কৰা এনেকুৱা সময়ত যেতিয়া তেওঁক আক্ৰমণ কৰিছে এইটো এটা নিন্দনীয় বিষয় আৰু এইটোৰ কাৰণে সঁচাকৈ আইনগত ব্যৱস্থা হ'বই লাগে আৰু আমি ইয়াৰ সকলোৱে মই বুলি বিষয়া হিচাপে বুলি কোৱা নাই আমি সকলো ৰাইজে বা সংগঠনে যেনে আজি সকলোৱে প্ৰটেষ্ট কৰিছে এইটো একচুৱেলি সঁচাকৈ শাস্তি পাবৰ যোগ্য ধন্যবাদ গমন কৰিছোঁ আৰু তাক ইতিমধ্যে তেওঁৰ ক'বলগীয়াখিনি কৈছে আৰু কৈছোঁৱে যে সাংবাদিক নিগ্ৰহৰ এই ঘটনাৰ পাছত সৰ্বত্ৰ ঢেকীয়াজুলিৰ কেইবাটাও দল সংগঠন তেওঁলোকে ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে এক প্ৰকাৰ বাৰে বাৰে এটা কথাই কৈছে যে এই ধৰণৰ ঘটনা কেতিয়াও সহ্য কৰা নহ'ব এই ধৰণৰ গুণ্ডামি এই ধৰণৰ ভণ্ডামি কেতিয়াও সহ্য কৰা নহ'ব আৰু এই যি দিলীপ নাথ নামৰ যিসমূহ স্বয়ম্ভু RTI কৰ্মী আছে তেওঁৰ পুত্ৰ আৰু যিটো গেং আছে এই গেঙৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কঠোৰভাৱে তেওঁলোকে দাবী জনাইছে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ বিজয় কলিতা সবিশেষ তথ্যখিনি পোনপটীয়া সম্প্ৰচাৰ জনোৱাৰ বাবে এই সমগ্ৰ ঘটনা সন্দৰ্ভত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মন্তব্য কৰিছে তেওঁ কি মন্তব্য কৰিছে শুনক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ